নলবাৰীত মহিলাৰ প্ৰীতি ফুটবল খেল, ড্ৰাগছমুক্ত সমাজ গঢ়াৰ লক্ষ্য, গ্ৰাম্য বিকাশ মঞ্চৰ উদ্যোগ। ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি গ্ৰাম্য বিকাশ মঞ্চৰ উদ্যোগত ড্ৰাগছমুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে নলবাৰী ক্ৰীড়া সন্থাৰ সহযোগত মঙলবাৰে বি.আৰ. মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ বৰিদতৰাত মহিলাৰ এখন প্ৰীতি ফুটবল খেল অনুষ্ঠিত হয়। এই খেলত নলবাৰী ক্ৰীড়া সন্থা একাদশে গ্ৰাম্য বিকাশ মঞ্চ একাদশক 4-0 গলত পৰাজিত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। প্ৰায় 4,000 দৰ্শকে উপভোগ কৰা খেলখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা গুৱাহাটী উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকাই। আনহাতে অতিথি হিচাপে উপস্থিত থাকিল বৰভাগ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ফণীধৰ ডেকা, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা প্ৰকল্প প্ৰবন্ধক চন্দন তালুকদাৰ, বনভাগ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ যোগেন্দ্ৰ কলিতা, গ্ৰাম্য বিকাশ মঞ্চৰ সভাপতি পৃথ্বীভূষণ ডেকা, উপসভাপতি প্ৰাঞ্জল চক্ৰৱৰ্তী, সম্পাদক দিবাকৰ ডেকা, নলবাৰী ক্ৰীড়া সন্থাৰ সহ সম্পাদক পাৰ্থপ্ৰতিম লহকৰ, ফুটবল সম্পাদক ৰাতুল গোস্বামী, ভলীবল সম্পাদক দেৱজিৎ ডেকা, বাস্কেটবল সম্পাদক জয়ন্ত দত্ত আদি বিশিষ্ট ব্যক্তিসকল। খেলৰ প্ৰাক মুহূৰ্তত উদ্বোধক নাৰায়ণ ডেকাই খেলুৱৈৰ লগতে ৰাইজক প্ৰতিখন গাঁৱতে এখন শান্তিপূৰ্ণ, সমৃদ্ধিশালী, সমতাপূৰ্ণ আৰু শোষণমুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে আমাৰ পৰিয়াল, আমাৰ গাঁও, আমাৰ সমাজ ড্ৰাগছমুক্ত কৰি ৰখাৰ পদক্ষেপ গ্ৰহণ কৰাৰ লগে লগে ড্ৰাগছমুক্ত সমাজ গঢ়াৰ বাবে সকলোকে সজাগ কৰা আৰু প্ৰয়োজনত স্থানীয় প্ৰশাসনক সহায় কৰাৰ বাবে শপত বাক্য পাঠ কৰায়। ইফালে এই খেলৰ লগত সংগতি ৰাখি অঞ্চলটোৰ প্ৰায় 25 গৰাকী প্ৰাক্তন খেলুৱৈ ক্ৰীড়া সংগঠকক বিশেষ সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটোৰ আদ্ধৰে গ্ৰাম্য বিকাশ মঞ্চৰ কাৰ্যনিৰ্বাহক সদস্য চন্দন চক্ৰৱৰ্তীয়ে। নলবাৰীৰ পৰা দীপক কুমাৰ দাসৰ প্ৰতিবেদন, গগো স্পৰ্টছ এনে।